নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্ৰসাদ। আজি পুনৰ আপোনালোকৰ বাবে সাপ্তাহিকত মুকলি হোৱা 2024 বৰ্ষৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান চাকৰি লৈ আনিছোঁ। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন যে সকলো ধৰণৰ ভেকেঞ্চিৰ কথা গম পাব। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 7,950টা চাকৰি আছে। ইয়াৰ কাৰণে যিসমূহ কেণ্ডিডেটে আপোনালোকৰ 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যন কৰি দিছে বা 8 পাছো কৰি দিছে, তেওঁলোকৰ বাবে প্ৰতিটো বিভাগত নহ'লে এটা হ'লেও বিভাগত আপোনালোকৰ চাকৰিসমূহ ওলাব। সেইকাৰণে ভিডিঅ'টো আপোনালোকে অকণমান স্কিপ নকৰা, ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে এই জবৰ আপডেটসমূহৰ কথা গম পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো আপোনালোকৰ ভেকেঞ্চি আহিছে, প্ৰথম যিটো বিভাগ আহিছে এই বিভাগটো আহিছে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা। ইয়াৰ কাৰণে টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 274টা এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 22/1/2024 আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিসমূহ দেখিব পাইছে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 130টা ভেকেঞ্চি আৰু স্পেচিয়েলিষ্ট কেণ্ডিডেটৰ কাৰণে আছে 142টা। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 50,925 টকাৰ পৰা 96,000 টকা পৰ্যন্ত। আৰু লগতে এজ লিমিট দিয়া আছে 21 পৰা 30 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। SC কেণ্ডিডেটৰ বাবে 5 বছৰ পাব, OBCৰ বাবে 3 বছৰ পাব আৰু এক্স ছাৰ্ভিচমেনৰ বাবে আপোনালোকে 3 বছৰ আপোনালোকে এজ লিমিট পাই যাব। SC কেণ্ডিডেট আপোনালোকৰ 35 ইয়েৰ্ছলৈকে, OBC 33 ইয়েৰ্ছলৈকে আৰু এক্স ছাৰ্ভিচমেনে আপোনালোকৰ 33 ইয়েৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো জেনেৰেলিষ্ট অফিচাৰ, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে বা পোষ্ট গ্ৰেজুৱেট বিচাৰিছে। যদি আপোনালোকে কোনোবা এটা কোৰ্চ যদি কৰি থৈছে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেট, তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু হিন্দী ৰাজভাষা অফিচাৰৰ কাৰণে যিটো ভেকেঞ্চি আহিছে, তাৰ কাৰণে আপোনালোকে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। ইয়াৰ কাৰণে আপোনালোকে যে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। SC PWD কেণ্ডিডেটে 250 টকা, বাকী আদাৰ্ছ কেণ্ডিডেটে 1,000 ৰুপিজ পে'মেণ্ট কৰিব লাগিব এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিবলৈ। আৰু আবেদন কৰিবলৈ আপোনালোকে যিটো নেশ্যনেল ইঞ্চুৰেঞ্চ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, বা আমাকো কমেণ্ট কৰে, আমি কমেণ্টত আপোনালোকৰ আবেদনৰ লিংক দি দিয়া হৈ যাব। তাৰ পিছৰ ভেকেঞ্চিৰ ফালে আপোনালোকৰ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ভিডিঅ'ৰ পিছত হৈছে কাউন্সিল অফ চাইণ্টিফিক ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ CSIR পৰা ভেকেঞ্চিটো আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 12/1/2024 আৰু ভেকেঞ্চি আছে 444টা ছেকশ্যন অফিচাৰ আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে ইণ্টাৰেষ্টেড যিসমূহ কেণ্ডিডেট হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ছেকশ্যন অফিচাৰৰ কাৰণে 76টা ভেকেঞ্চি আছে। তাৰপৰা ডিষ্ট্ৰিবিউশ্যন পোষ্টখিনিও দেখিব পাইছে। SO কাৰণে 28টা, SO FA কাৰণে 26 আৰু SO SP কাৰণে 22 ভেকেঞ্চি আছে। আৰু আপোনালোকে দেখিব পাইছে টোটেল 76 ভেকেঞ্চি আছে ছেকশ্যন অফিচাৰৰ কাৰণে। আৰু কেটেগৰী দি আছে গ্ৰুপ বি গেজেটেড হয়। আৰু দৰমহাও দিয়া হ'ব আপোনালোকক পে' লেভেল 8 দিয়া হ'ব 47,600 পৰা 1,51,100 ৰুপিজলৈকে পে'মেণ্ট দিয়া হ'ব। তাৰ পিছৰ ভেকেঞ্চি আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। ইয়াৰ কাৰণে 368টা ভেকেঞ্চি আছে। আৰু ডিষ্ট্ৰিবিউশ্যনৰ পোষ্টখিনিও দেখিব পাইছে। SO জেনেৰেলৰ কাৰণে 237টা, SO FA কাৰণে 83 ভেকেঞ্চি, SO SP কাৰণে 48 ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। আৰু ইয়াত আপোনালোকৰ কেটেগৰীখিনি দেখিছে গ্ৰুপ বি নন গেজেটেড ভেকেঞ্চি হয়। আৰু পে' লেভেল দিয়া হ'ব 44,900 পৰা 1,42,000লৈকে। এজ লিমিট আছে 33 ইয়েৰ্ছ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC 5 বছৰ, OBC 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনে 3 বছৰ আৰু PWD কেণ্ডিডেট 10 বছৰ পাই যাব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী পাছ কৰিব লাগিব। BA BSc BCom যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব, যিকোনো গ্ৰেজুৱেশ্যন ডিগ্ৰী যদি কৰি থৈছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে কেটেগৰী UR OBC NCL EWS 500 টকা পে'মেণ্ট কৰিব লাগিব। বাকী ওমেন SC SC PWD এক্স ছাৰ্ভিচমেন CSI ডিপাৰ্টমেণ্ট কেণ্ডিডেট তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, তেওঁলোকে ফ্ৰীতে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ CSIR আৰু অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকক আবেদন কৰা লিংকো আপোনালোকক প্ৰভাইড কৰি দিম। আৰু তাৰ পিছৰ ভেকেঞ্চি ফালে গৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আপোনালোকৰ পিছৰ বিভাগটো হৈছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টেলিজেন্ট অফিচাৰ গ্ৰেড 2 আৰু টেকনিকেল ACO গ্ৰেড 2 টেকনিকেল পোষ্ট আছে কিছুমান। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 12/1/2024 আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনিও আপোনালোকে দেখিব পাৰিছে। ইনফৰমেশ্যন টেকনলজি 79 পোষ্ট, ইলেক্ট্ৰনিক কমিউনিকেশ্যন 147 পোষ্ট আছে। নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাৰিছে। ইয়াত আছে ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচটো দেখিব পাৰিছে ধুনীয়াকৈ। পে' স্কেল দিব 44,900 পৰা 1,42,000 টকা পৰ্যন্ত। লগতে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech যদি আপোনালোকে কৰি আছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকে ভালদৰে কোৰ্চখিনি চাই ল'ব, লগতে ডিটেইলছ এডভাৰটাইজমেণ্টখনো চাই ল'ব। আৰু এজ লিমিট দিয়া আছে 18 পৰা 27 বছৰ। আৰু ইয়াত আপোনালোকে দেখিব পাইছে এজসমূহ গণনা কৰা হ'ব 12 জানুৱাৰী 2024 পৰা। এপ্লিকেশ্যন দিয়া আছে আপোনালোকে পাব SC SC কেটেগৰী অনুযায়ী। আৰু ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। UR OBC EWS কাৰণে 200 টকা, আদাৰ্ছৰ কাৰণে 100 টকা।
আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু লগতে আপোনালোকে এপ্লাই কৰিবলৈ যিটো আপোনালোকৰ মই যিটো ভেকেঞ্চি বা ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ সেই ডিপাৰ্টমেণ্টৰ নামটো গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকৰ তাৰ অফিচিয়েল ৱেবছাইট আহি যাব তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব তাৰ পিছৰ ভেকেঞ্চি ফাললৈ গৈছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকক কৈ দিছোঁৱে ইয়াৰ পিছৰ ভেকেঞ্চি আছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড IOCL ফালৰ পৰা আহিছে ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 5/1/2024 পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে 1603টা আপোনালোকৰ টেকনিচিয়ান ট্ৰেড আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে যিসমূহ ITI কৰিছে তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব নিজস্ব ITI লাগিব ইয়াত আৰু আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণে ভিডিঅ'সমূহ পাই থাকিব আজিলৈ নতুন ভিডিঅ' লগ